তাই বন্ধুসকল নমস্কাৰ, কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ ভালে কুশলে আছে। আজি আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকক স্বাগতম জনালোঁ। তো বন্ধুসকল, দুদিনমান আগতে মোৰ লগত যি এটা ঘটনা ঘটি গ'ল, মানে ক'বলৈ লাজ লাগি আছে। তো উপায় নাই, ক'ব লাগিব। নক'লে মানে আপোনালোকে কেনেকৈ বুজি পাব। তো যাতে আপোনালোকৰ লগত এইবিলাক মানে প্ৰব্লেম নহয়, এইবিলাক ঘটনা ঘটিব নোৱাৰে, তাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। তো বন্ধুসকল চাওক, আজিকালি যে হেকাৰৰ ফোন আহে নহয় মোবাইলত, বেছিভাগ মানুহৰ মোবাইলতে ফোন আহে, মাজে মাজে ফোন আহি থাকে। তো মোৰো মোবাইলত এনেকুৱা ফোন আহিছিল মাজে মাজে। মানে ফোন আহিলেও মই জানো যে বেংক ডিটেইলছ হওক, কিবা কিবি অ'টিপি শ্বেয়াৰ কৰিব নালাগে বুলি চবেই জানে। বেংকৰ পৰা মেছেজ আহি থাকে অ'টিপি শ্বেয়াৰ কৰিব নালাগে, আৰু এনে মেক্সিমাম মানুহ জানেই অ'টিপি শ্বেয়াৰ কৰিব নালাগে বুলি। তথাপিতো মানুহ মানে প্ৰব্লেমত ফচি যায়। তো তেনেকুৱা ঘটনা এই মোৰ লগত হ'ল যোৱা দুদিনমান আগত। মানে কি হৈছে, মানে বেংক ডিটেইল মানে বিচাৰিলেতো মই নিদিওঁ। তাৰপিছত মোৰ কি হ'ল, এটা ক্ৰেডিট কাৰ্ড আছে। ক্ৰেডিট কাৰ্ডখন এবছৰ হ'ল মানে বনোৱা, ইউজ কৰি আছোঁ এবছৰৰ পৰা। তাৰপিছত 15 দিনমান আগত ক্ৰেডিট কাৰ্ডখন মানে আপডেট কৰিব লাগে বুলি মোক মানে ফোন কৰিছিলে। কৈছে যে ক্ৰেডিট কাৰ্ডখন আপডেট কৰিব লাগে, মানে আপোনাৰ পাৰ্মিশ্যন লাগে। মই কৈছোঁ ঠিক আছে, আপডেট কৰি দিয়ক। আপডেট কৰিলে কি ফেচিলিটি কি আছে? বোলে ফেচিলিটি ভাল, মানে লিমিটটো বহুত হ'ব আৰু কি, আগতকৈ বহুত 2 লাখ, মানে 2 লাখ মান হ'ব লিমিট। মই ঠিক আছে, আৰু ফেচিলিটিবিলাকতো ক'লে ভাল। আৰু ক্ৰেডিট কাৰ্ডৰ বিষয়ে আপোনালোকে মোটামুটি মানে জানে, মানে ভালকৈ চলাব জানিলে ভাল। মই মানে ভালকৈ একচুৱেলি বুজা নাই প্ৰথমতে ক্ৰেডিট কাৰ্ডৰ সম্বন্ধে, মানে ইমান মোৰ কি নাছিলে। তাৰপিছত মই ভাবিছিলোঁ মানে কেনচেল কৰি দিম পিছত, মানে 2 এজনৰ পৰা শুনাৰ পিছত কেনচেল কৰা নাই যেনিবা। এই মানে কি হ'ল, নতুন ক্ৰেডিট কাৰ্ডখন আহিছে 4-5 দিন হ'ল, মই মানে এক্টিভেট কৰা নাই। তাৰপিছত এইদিনা ফোন কৰি মোক কি কৈছে যে পুৰণা কাৰ্ডখন কেনচেল কৰিব লাগে, নতুনখন আপডেট কৰি মানে এক্টিভেট কৰিব লাগে। মই কৈছোঁ ঠিক আছে, কৰিম। তাৰপিছত সিহঁতি কৈ আছে যে কৰক, যে আপোনাৰ মানে কাৰ্ডখন পূৰা ফ্ৰী কৰি দিয়া হ'ব। মই বেংকৰ তৰফৰ পৰা ফোন কৰিছোঁ, মানে SBI ক্ৰেডিট কাৰ্ডৰ ফালৰ পৰা ফোন কৰিছে। মানে এনেকৈ ফোন কৰিছে, মানে আগত যেনেকৈ মোক মাজে মাজে ফোন কৰিছিল তেনেকুৱা মানে। আৰু মানে ক্ৰেডিট কাৰ্ডৰ কিবাৰ পৰাই খালি ফোন কৰে। তাৰপিছত মই বোলো ঠিক আছে হ'ব, মোৰ এই পুৰণা কাৰ্ডটো কেনচেল কৰি দিব লাগে, আৰু এনুৱেল যে চাৰ্জ এটা লাগি আছে 500 টকাকৈ, মানে এইটো বোলে কি কৰি দিব, এইটো বোলে নালাগে, ফ্ৰী হৈ যাব। মই ঠিক আছে, ফ্ৰী হ'লে ভাল। পিছত ফ্ৰীটো ক'ত হ'ব, পিছত মোৰ মানে কি হ'ল, কিবা কিবি খুজি আছে নম্বৰবিলাক। মই কৈছোঁ এইবিলাক নম্বৰটো মই শ্বেয়াৰ কৰিব নোৱাৰিম। তাৰপিছত মানে মই মানে এনেকৈ কোৱাৰ পিছত সিহঁতি কৈছে ঠিক আছে, বিশ্বাস কৰা নাই যদি মোক নম্বৰ দিব নালাগে, নিজে নিজে কৰিলে হ'ল। বোলে অমুক এটা এপ আছে, মানে এনিডেক্স এপ। আপোনালোকে বহুতে হয়তো জানেও, বহুতে নাজানেও। এনিডেক্স ময়ে জনা নাই এনিডেক্স এপটো কি হয়। এনিডেক্স এপটো হ'ল বোলে হেকাৰৰ। এনিডেক্স এপ যদি মোবাইলত ইনষ্টল কৰিলে মোবাইলটো পূৰা হেকাৰৰ হাতত গুচি যায়। মানে অকল মোবাইলটো কিন্তু মোৰ মোবাইলৰ তথ্য পাতি যি চব হেকাৰৰ তাত গুচি যায়। তো মই যেতিয়া এনিডেক্স এপ ডাউনলোড কৰি লোৱাৰ পিছত তাত কি কি ফৰ্ম আছে ভৰিব লাগে, এইবিলাক ভৰাই আছোঁ। ভৰাৰ কিছু সময় পিছতে চাওঁ মোৰ একাউণ্টত পইচা নাই। 22,000 টকা খতম কৰি দিছে। 22,000 টকা খতম হোৱাৰ পিছত মইতো বোলে মানে কি হ'ল, আৰু মানে সি মোক কৈ আছে যে কাৰ্ডটো যেতিয়া এক্টিভেট হৈ যাব আপোনাৰ পইচা ৰিফাণ্ড হৈ যাব। মানে এতিয়া ছাৰ্ভাৰ ডাউন হৈ আছে এনেকৈ কৈ আছে মোক উল্টা পুল্টা। মইতো বোলে এইটো কাম চাৰি দিছে। তাৰপিছত মই ফটাফট বেংকত গুচি গ'লোঁ। বেংকত যাই মেনেজাৰৰ লগত অলপ মানে আলাপ কৰি মেনেজাৰে কৈ দিলে যে এনিডেক্স এপটো কিয় ইনষ্টল কৰি লৈছে, এইটো হৈছে হেকাৰ। মানে এইটো কৰিছে যদি আপোনাৰ গ'ল, খতম হ'ল চব। মানে এতিয়া আৰু নোৱাৰে, তাক বিচাৰি উলিয়াব নোৱাৰে বুলি কৈ সিহঁতে ফটাফট এনিডেক্স এপটো আনষ্টল কৰি দিলে। তাৰপিছত মানে কাৰ্ডবিলাক যি আছিল মানে ফটাফট ব্লক কৰি দিছে। মানে এই আৰু পিছত আৰু ক'ত পইচা গ'ল, 22,000 টকা মোৰ কাটি লৈ গুচি গ'ল। তো এইকাৰণে আজিৰ এই মানে ভিডিঅ'টো বনালোঁ আৰু কি, আপোনালোকক জনালোঁ মোৰ লগত যি ঘটনাটো ঘটিল, আপোনালোকক জনালোঁ যাতে আপোনালোকৰ লগত নঘটে এনেকুৱা। মানে মেক্সিমাম মানুহৰ লগত আজিকালি এনেকুৱা হৈ আছে। অকল আমাৰ নিচিনা নহয়, ভাল ভাল মানুহৰো পইচা এনেকৈ মানে উঠাই লৈ যায়। ইঞ্জিনিয়াৰ, মাষ্টৰ, এনেকুৱা ভাল ভাল মানুহৰো। কিন্তু
এইকাৰণে আপোনালোককো অলপ জনাইছোঁ, এই এনিডেক্স এপ, এই এপছটো বহুত খাতৰা হয়। যদি কোনোবাই কাৰোবাৰ মোবাইলত যদি ইনষ্টল মানে কৰিছে, মানে হেক হৈ যাব মোবাইল। তো এই আৰু মানে কি কৰিব, আমাৰ নিচিনা মানুহ পইচা এনেকৈ যদি লৈ যায় কি হ'ব? চৰকাৰে একচুৱেলি অলপ গাইড কৰিব লাগে এই হেকাৰবিলাকক মানে ধৰাৰ কাৰণে। মানে এইখিনি আজিৰ ভিডিঅ'টো। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মানে অলপ শ্বেয়াৰটো বেছি বেছি কৰিব, যাতে মানে চবে বুজি পায়। মানে এনিডেক্স এপ যাতে কোনে ভুলেও আপলোড নকৰে মোবাইলত, মানে ডাউনলোড কৰি নলয় এনিডেক্স, বা কোনোবা যদি কয় এনিডেক্স এপ ডাউনলোড কৰি ল'বলৈ মানে নকৰিব। তো ঠিক আছে, যদি ভাল লাগে এটাকৈ লাইক কৰিব, কমেণ্টও কৰিব। তো আজিৰ কাৰণে বাই বাই, নমস্কাৰ, ঠিক আছে।